একদম ভাল সকলোকে হ্যাপি নিউ ইয়ার ঠিক আছে নতুন বছৰ আহি আছে হয় নে নহয় সকলোকে আগতীয়াকৈ হ্যাপি নিউ ইয়ার নতুন বছৰৰ বহুত বহুত শুভেচ্ছা বিকাশৰ 12টা দিন মানে আমি কি বুজিম ইয়াক আমি দুটা ভাগত বিভক্ত কৰিছিলো এটা আছিল ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে আৰু এটা আছিল আমাৰ অসমৰ আই মাতৃ সকলৰ কাৰণে বানপানীত দুৰ্দশাগ্ৰস্ত লোকসকলৰ কাৰণে আৰু আমাৰ উদ্যমিতাত যোগদান কৰা আমাৰ মহিলা আত্মসহায়ক গোটৰ কাৰণে এই অনুষ্ঠানৰ সময়ত আমি ছাত্ৰ ছাত্ৰী সকলৰ বাবে বিভিন্ন কল্যাণমূলক আঁচনি হাতত লৈছিলো আৰু আই মাতৃ সকলে যিসকলে মাইক্ৰ ফাইনেন্সৰ লোন লৈছিলে তেওঁলোকক আমি ঋণ মুক্ত কৰিছিলো বানপানীৰ সময়ত যিসকলৰ ঘৰ আদি বানপানীয়ে উটুৱাই লৈ গৈছিলে তেওঁলোকক আমি সহায় কৰিছিলো আৰু এই ধৰণে চাওঁতে আমি 12টা দিন অসমৰ বাবে অসমৰ বিকাশৰ বাবে আমি উৎসৰ্গা কৰিছিলো এই গোটেই অনুষ্ঠানৰ সময়ছোৱাত মই নিজেও গোলাঘাটলৈ যোৱাৰ সৌভাগ্য হ'ল গুৱাহাটীত এই অনুষ্ঠান আমি আৰম্ভ কৰিছিলো যোৰহাট নগাঁও লখিমপুৰ জিলাতো উপস্থিত থকাৰ সৌভাগ্য হ'ল আৰু আজি আমি আটায়ে ডিব্ৰুগড় জিলাত উপস্থিত আছো মোৰ মন্ত্ৰী সভাৰ আন সদস্যসকলেও এই সময়ছোৱাত অসমৰ বিভিন্ন জিলালৈ গ'ল আৰু ইয়াৰ মাজতে আমি 20 লাখ লোকক নতুনকৈ ৰেশন কাৰ্ডো বিতৰণ কৰিলো আজি আমি ডিব্ৰুগড়ত শিক্ষা বিভাগৰ তিনিটা গুৰুত্বপূৰ্ণ আঁচনি ছাত্ৰ ছাত্ৰীসকলৰ মাজত তাৰ যি সুফল বা তাৰ যিটো আউটকাম তাক আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰিবলৈ ইয়াত সমবেত হৈছো এইবাৰ আমি হায়াৰ সেকেন্ডাৰী পৰীক্ষাত বা উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰী আৰু ৭৫%তকৈ অধিক নম্বৰ লাভ কৰা ছাত্ৰসকলৰ মাজত স্কুটি বিতৰণ কৰিব খুজিছো ৪৮,৬৪৩ গৰাকী শিক্ষাৰ্থী এইবাৰ এই আঁচনিৰ জৰিয়তে উপকৃত হৈছে মই অত্যন্ত আনন্দিত যে অসমৰ 5খন জিলাৰ ভিতৰত আমি যদি চাওঁ কোন কেইখন জিলাই আটাইতকৈ বেছি স্কুটি পাইছে ২৫৯৩খন স্কুটিৰে ডিব্ৰুগড় জিলাই প্ৰথম 5খন জিলাৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেয়েহে মই প্ৰথম যিকেইখন জিলাত আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰী এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে মই ভাবিছিলো সেই জিলা কেইখনলৈ মই নিজেও আহিম আৰু আজি ডিব্ৰুগড়ত আমি এই সকল ছাত্ৰ ছাত্ৰীক একোখনকৈ হাতত স্কুটি তুলি দিবলৈ পাই সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছো আটাইকে মই এবাৰ শুভেচ্ছা জনাইছো উষ্ণ অভিনন্দন জনাইছো আৰু সকলোকে হাত চাপৰিৰে এই কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাবলৈ অনুৰোধ কৰিছো ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল এই আঁচনিখন আমি আৰম্ভ কৰাৰ প্ৰায় এতিয়ালৈকে ১,০৯,০০০ ছাত্ৰ ছাত্ৰী উপকৃত হৈছে আৰু ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে এই ১,০৯,০০০ৰ ভিতৰত এই বছৰটোতে ৫০,০০০ ছাত্ৰ ছাত্ৰী এই আঁচনিৰ জৰিয়তে উপকৃত হৈছে অৰ্থাৎ এই বছৰটোত হায়াৰ সেকেন্ডাৰী পৰীক্ষাত খুব ভাল ফলাফল হৈছিল আৰু ৫০,০০০ ছাত্ৰ ছাত্ৰীয়ে বাণীকান্ত কাকতি বঁটা লাভ কৰিবলৈ সক্ষম হোৱাটোকে এই ৰাজ্যৰ শিক্ষা
জগতখনৰ এটা পৰিৱৰ্তনক বলিষ্ঠভাৱে প্ৰতিনিধিত্ব কৰিছে। ইয়াৰ উপৰিও আমি মেট্ৰিক পৰীক্ষা বা হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে ৭৫% নম্বৰ লাভ কৰে তেওঁলোকক আমি আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰোঁ। ১২,৫০০ টকা এই বঁটা নগদ ধন থাকে, যাক আমি বেংকৰ একাউণ্টলৈকে লগে লগে আমি ট্ৰান্সফাৰ কৰি দিওঁ। আজি আমাৰ ডিব্ৰুগড় জিলাত ১,২৫৫ গৰাকী শিক্ষাৰ্থীয়ে নিজৰ বেংকৰ একাউণ্টত অহা ১-২ ঘণ্টাৰ ভিতৰত ১২,৫০০ টকা লাভ কৰিব। এই ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষাত ৭৫তকৈ বেছি নম্বৰ পাবলৈ সক্ষম হৈছিলে আৰু ডিব্ৰুগড় জিলাত ১২৫৫ গৰাকী ছাত্ৰ ছাত্ৰী এই আঁচনিৰ পৰা উপকৃত হৈছে। এই কৃতি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও মই এটা দীঘলীয়াকৈ হাত চাপৰি মাৰিবলৈ আপোনালোকক অনুৰোধ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যে ৰাষ্ট্ৰীয় শিক্ষা নীতিত এই কথা কোৱা হৈছে যে প্ৰত্যেক ৫ কিলোমিটাৰৰ মূৰে মূৰে একোখন হাইস্কুল থাকিব লাগে। ৫ কিলোমিটাৰ যদি আমি ধৰি লওঁ তেতিয়ালে ঘৰৰ পৰা এজন ছাত্ৰী বা ছাত্ৰ বিদ্যালয়লৈ আহিবৰ বাবে ৫ কিলোমিটাৰ পৰ্যন্ত বাছত হওক, চাইকেলত হওক, স্কুটাৰত হওক, খোজকাঢ়ি হওক আমি আহিব লাগে। ৰাজ্য চৰকাৰে যোৱা বছৰ আমি চিন্তা কৰিছিলোঁ যে ৫ কিলোমিটাৰ দূৰত্ব আমাৰ ছাত্ৰ ছাত্ৰীসকল স্কুললৈ আহিব লাগে। আমি যদি তেওঁলোকক এমই স্কুল শেষ কৰি নৱম মানত হাইস্কুল আৰম্ভ হয়, আমি নৱম মান শ্ৰেণীত এখেতসকলক একোখন ছাত্ৰ ছাত্ৰীসকলক চাইকেল দিব পাৰোঁ নেকি? যোৱা বছৰ আমি ক্লাছ 9ৰ ষ্টুডেণ্টক ছাত্ৰ ছাত্ৰীক আমি চাইকেল দিছিলোঁ, তেওঁলোক এতিয়া ক্লাছ 10ত পঢ়ি আছে। এইবাৰ আমি আকৌ অসমৰ ৩,২৩,৬৪০ গৰাকী ছাত্ৰ ছাত্ৰীক আমি চাইকেল একোখন দিবৰ বাবে এই 12 দিনত ব্যৱস্থা লৈছিলোঁ। আজি মই গৌৰৱেৰে সৈতে ক'ব খুজিছোঁ যে আমাৰ ডিব্ৰুগড় জিলাৰ ১০,৭২০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে আজিৰ সভাতে চাইকেল লাভ কৰিব, অৰ্থাৎ নিজৰ নিজৰ স্কুলত আমি তেওঁলোকক চাইকেল একোখনকৈ গতাই দিম, যাতে সকলোৱে সুন্দৰভাৱে স্কুললৈ আহিব পাৰে আৰু নিজকে ভৱিষ্যত জীৱনৰ বাবে সাজু কৰিব পাৰে। এতিয়া আপোনালোকে যদি চিন্তা কৰে তেতিয়াহ'লে এটা কথা অনুভৱ কৰিব, আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰ হাতত নিজৰ নহ'লেও দেউতাকৰ মোবাইল আছে। আমি সকলোৱে গুগল কৰিব জানো। ভাৰতত অসমতকৈ বহুত চহকী ৰাজ্য আছে। কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, উৰিষ্যা। ক'বলৈ আমি যদি এফালৰ পৰা ক'ব যাওঁ, উপাৰ্জনৰ দিশৰ পৰা অসমৰ নম্বৰ হ'ল 17 নম্বৰ, অৰ্থাৎ ভাৰতৰ আটাইকেইখন ৰাজ্যৰ ভিতৰত অৰ্থনৈতিকভাৱে অসমৰ GDP বা গ্ৰছ ডমেষ্টিক প্ৰডাক্টছ আমি যদি হিচাপ কৰোঁ, আমি 17 নম্বৰ ৰাজ্য হিচাপে আমাৰ দেশত আমি পৰিচিত। কিন্তু যদি আঁচনিৰ ফালৰ পৰা আমি চাব যাওঁ, আমি যদি ছাত্ৰ ছাত্ৰীসকলক কোনখন চৰকাৰে আটাইতকৈ বেছি সহায় কৰিছে তাৰ দিশৰ পৰা যদি আমি পৰ্যালোচনা কৰোঁ, অসম 1 নম্বৰ নহ'লে 2 নম্বৰত আজি স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মই যদি এফালৰ পৰা কৈ যাওঁ, আপোনালোকে দেখা পাব যে আমি প্ৰথম
এলপি স্কুলত নাম লগালো দেউতা মাই আমাক কিতাপ কিনি দিব নালাগে কিতাপ চৰকাৰে আমাক কিনি যোগান ধৰে স্কুললৈ যাব লাগে ইউনিফৰ্মটো আমাক কোনে যোগান ধৰে চৰকাৰে যোগান ধৰে স্কুললৈ যাব লাগে আমি স্কুললৈ গৈ মিড ডে মিলো আমি স্কুলতে আমি খাব পাৰো আৰু 4 নম্বৰ আমাৰ এলপি স্কুল বা এমই স্কুলত পঢ়িবৰ বাবে আমাক কোনো মাসুলৰ প্ৰয়োজনীয়তা নাথাকে যেতিয়া আমি ক্লাস 9 লৈকে আহো প্ৰথম ক্লাস 9 তো আমি ইউনিফৰ্ম পাওঁ আৰু ক্লাস 9 ত মেধাবী লৰা ছোৱালীয়ে আৰোহণ আঁচনিৰ সুবিধা পায় আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে সাইকেল এখন কৰি চৰকাৰৰ পৰা লাভ কৰে ক্লাস 10 ত আমি পৰীক্ষা দিলো মেট্ৰিক পৰীক্ষা ভাৰতত এনেকুৱা এখন ৰাজ্য নাই যিখন ৰাজ্যত মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিলআপ কৰিবৰ বাবে অতি কমেও 1000 টকা পৰীক্ষাৰ ফিজ দিব নালাগে কিন্তু আমাৰ অসমত মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিলআপ কৰিবৰ বাবেও আমি চৰকাৰে ছাত্ৰ ছাত্ৰী সকলৰ পৰা এটকাও পইচা আমি নুলুৱাকৈ মেট্ৰিক পৰীক্ষাত বহাৰ আমি সুবিধা কৰি দিওঁ মেট্ৰিক পৰীক্ষা পাছ কৰিলে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত দেউতাক মাকে হায়াৰ সেকেন্ডাৰীত এডমিশন দিবৰ কাৰণে লৰা ছোৱালীক 6000 টকা এডমিশনৰ কাৰণে দিব লাগে আমি সিদ্ধান্ত ললো যে আমাৰ লৰা ছোৱালীয়ে উচ্চতৰ মাধ্যমিকত পঢ়িবৰ কাৰণেও নাম ভৰ্তি কৰিবৰ বাবেও 1 টকাও দিব নালাগে তেওঁলোকক আমি বিনামূলীয়াকৈ নাম ভৰ্তিৰ ব্যৱস্থা কৰি দিম আজি মই আপোনালোকৰ আগত গৌৰৱেৰে ক'ব পাৰো যে এনেকৈ হায়াৰ সেকেন্ডাৰী বা কলেজত বিনামূলীয়াকৈ নাম ভৰ্তিৰ সুবিধা দিয়া গোটেই ভাৰতবৰ্ষৰ ভিতৰতে অসমে অকল আৰু অসমে অনন্য আৰু অসমে একক ইয়াৰ বাহিৰে সকলো ৰাজ্যতে এডমিশনৰ বাবে পইচা দিব লাগে ইয়াৰ পিছত হায়াৰ সেকেন্ডাৰীত আমি নাম ভৰ্তি কৰিলো যিসকলে মেট্ৰিক পৰীক্ষাত 75% নম্বৰ লাভ কৰিলে তেওঁলোকক আমি আনন্দৰাম বৰুৱা বঁটা দিলো 12500 টকা তেওঁলোকৰ বেংক একাউণ্টত আমি প্ৰতি বছৰে দিয়াৰ ব্যৱস্থা কৰো তাৰ উপৰিও যিসকল ছাত্ৰীয়ে এইবাৰৰ পৰা আমাৰ হায়াৰ সেকেন্ডাৰীত নাম ভৰ্তি কৰিছে তেওঁলোকৰ বেংক একাউণ্টত ধনী দুখীয়া আমি একো নাচাওঁ প্ৰত্যেকৰে বেংক একাউণ্টত আমি 1000 কৈ টকা আমি দিয়াৰ ব্যৱস্থা কৰিছো নিযুত মইনা আঁচনিৰ জৰিয়তে তাৰ পিছত আমি ডিগ্ৰীলৈকে নাম ভৰ্তি কৰিলো ডিগ্ৰীত নাম ভৰ্তি কৰোতেও আমি এটকাও দিব নালাগে আৰু হায়াৰ সেকেন্ডাৰীত যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিলে তেওঁলোকক আমি স্কুটি প্ৰদান কৰিলো আৰু বিনামূলীয়াকৈ তেওঁলোকক কলেজত এডমিশন কৰি দিলো আৰু যিসকলে ছোৱালীয়ে কলেজত যোৱা বছৰৰ পৰা নাম ভৰ্তি কৰিছে প্ৰতি মাহত তেওঁলোকৰ বেংক একাউণ্টত আমি 1250 টকাকৈ নিযুত মইনা আঁচনি আমি দিয়াৰ বাবে ব্যৱস্থা কৰিছো তাৰ পিছত ডিগ্ৰীত পাছ কৰিলে ডিগ্ৰীত পাছ কৰাৰ পিছত ইউনিভাৰ্সিটিত নাম লগালে আমি ইউনিভাৰ্সিটিটো সকলো ছাত্ৰ ছাত্ৰীকে আমি বিনামূলীয়াকৈ নাম ভৰ্তি কৰাৰ সুবিধা কৰি দিওঁ যদি আমি নাম ভৰ্তি বিনামূলীয়াকৈ কৰি নিদিওঁ এজন ছাত্ৰ ছাত্ৰীয়ে কলেজত নাম ভৰ্তি কৰিবৰ কাৰণে ইউনিভাৰ্সিটিত নাম ভৰ্তি কৰিবৰ বাবে ডিব্ৰুগড় ইউনিভাৰ্সিটি গুৱাহাটী ইউনিভাৰ্সিটিত 20000 টকা কৰি পকেটৰ পৰা দিব লাগিব
আমিতো 20,000 টকা নলওৱে বিনামূলীয়াকৈ কৰি দিয়াৰ পিছতো ইউনিভাৰ্চিটিত যিসকল ছোৱালী এডমিশ্যন লৈছে ধনী দুখীয়া একো নোচোৱাকৈ আমি তেওঁলোকক প্ৰতি মাহত তেওঁলোকৰ বেংক একাউণ্টত 2,500 টকা 2,500 টকাকৈ প্ৰতি মাহত আমি বেংকত জমা দিওঁ তেওঁলোকৰ বেংক একাউণ্টত জমা দিওঁ আজি ইয়াৰ যদি এটা আঁচনিও আমি বন্ধ কৰি দিওঁ বোলে অহা বছৰ এই আঁচনিটো নচলাওঁ যদি আমি নচলাওঁ বুলি ভাবো দেউতাক মাকে হায়াৰ সেকেন্ডাৰীত নাম লগাবৰ বাবে 6,000 টকা ডিগ্ৰীত নাম লগাবৰ বাবে 15,000 টকা আৰু ইউনিভাৰ্চিটিত নাম লগাবৰ বাবে লৰা ছোৱালীক 20,000 টকা লৰা ছোৱালীৰ নামত খৰচ কৰিব লাগিব আমি যদি নিযুত মইনা আঁচনিটো অহা বছৰ যদি যুক্তিৰ খাতিৰত আমি বন্ধ কৰি দিওঁ আহা যোৱা কৰিবৰ বাবে কলেজত আমাৰ দেউতাক মাকে ছোৱালীসকলক প্ৰতিদিনে এই 1,250 টকা 2,500 টকা আমি যি মাহত দি আছো দেউতাক মাকে দিব লাগিব অৰ্থাৎ আজি অসমত এই চৰকাৰখন থকাৰ বাবে প্ৰতিটো বছৰে আমি দেউতাক মাকৰ কলেজত যোৱা ছাত্ৰ ছাত্ৰীৰ বাবে 20,000 পৰা 40,000 টকা প্ৰত্যেক বছৰে আমি দেউতাক মাকৰ টকা আমি বচাব পাৰিছো পৰিয়ালটোৰ উত্তৰণলৈ পৰিয়ালটো আগবাঢ়ি যাবলৈ আমি সহায় কৰিব পাৰিছো আমাৰ অসমত আঁচনিবোৰ চলি যেতিয়া থাকে তেতিয়া তাৰ আমি প্ৰভাৱটো অনুভৱ নকৰো কিন্তু যেতিয়া এবাৰ আঁচনিটো বন্ধ হৈ যাব খুজে তেতিয়া সকলোতে হুলস্থুল লাগি যায় এই আঁচনিটো বন্ধ হৈ গল কিয় বন্ধ হৈ গল কেনেকে বন্ধ হৈ গল সেই দিনাখন আমি বুজি পাওঁ যে আঁচনিটোৰ গুৰুত্ব কিমান আছিল যেতিয়া আঁচনিটো চলি থাকে তেতিয়া আমি অনুভৱ কৰিব নোৱাৰো আজি যেতিয়া অৰুণোদয় আঁচনি চলি আছে আমি তাৰ গুৰুত্বটো বুজি নাপাম কিন্তু যি দিনাখন বেংকৰ একাউণ্টত 10 তাৰিখে 1,250 টকাটো জমা নহব সেই দিনাখন আমি অনুভৱ কৰিম যে আমাৰ পৰিয়ালটোলৈ চৰকাৰে আগবঢ়োৱা সহায়খিনি কিমান প্ৰয়োজন আছিল আৰু সেইখিনি আগ নবঢ়োৱা হলে আমাৰ পৰিয়ালটোৱে কিমানখিনি দুখ আৰু কষ্ট অনুভৱ কৰিব লাগিলহেঁতেন আজি আমি ইয়াৰ ফলাফল দেখা পাইছো আজি আমি দেখা পাইছো যে আমাৰ চৰকাৰে আগবঢ়োৱা আঁচনিবিলাকৰ বাবে যিবিলাক লৰা ছোৱালীয়ে মেট্ৰিকৰ পিছত নপঢ়ু বুলি ভাবিছিলে হায়াৰ সেকেন্ডাৰী পিছত নপঢ়ু বুলি ভাবিছিলে ডিগ্ৰী পাছ কৰাৰ পিছত নপঢ়ু বুলি ভাবিছিলে সেই ছাত্ৰ ছাত্ৰী সকলো আজি কলেজলৈ গৈছে সেই ছাত্ৰ ছাত্ৰী সকল আজি বিশ্ববিদ্যালয়লৈ গৈছে আৰু আমাৰ অসমত উন্নয়নৰ এটা শিক্ষা জীৱনৰ উন্নয়নৰ এটা নতুন দিগন্ত গঢ়ি উঠিছে মই আজিৰ এই সুন্দৰ দিনটোত অসমৰ ছাত্ৰ ছাত্ৰী আৰু অসমৰ অভিভাৱকসকলক এটাই কথা অনুৰোধ কৰিম যে আমাৰ চৰকাৰে বছৰি প্ৰায় 1,500 কোটিৰ পৰা 2,000 কোটি টকা ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ বাবে আমি খৰচ কৰো কাৰণ আমাৰ এটাই স্বপ্ন যাতে আমাৰ অসমখন শিক্ষিত ছাত্ৰ ছাত্ৰীৰে পৰিপূৰ্ণ হৈ পৰে আমি যাতে উপযুক্ত মানৱ সম্পদ নিৰ্মাণ কৰিব পাৰো আৰু এই মানৱ সম্পদসমূহে অসমক বিকাশৰ এক নতুন দিগন্তলৈ যাতে লৈ যাব পাৰে আজি আমাৰ ইয়াতে উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকলক মই কেইটামান কথা উনুকিয়াব খুজিছো আজি আমাৰ অসমখনত লাহে লাহে আমি এটা পৰিবেশ নিৰ্মাণ কৰিছো যত মেৰিট বা মেধাৰ ওপৰত আমি চৰকাৰী চাকৰি প্ৰদানৰ আমি এটা নতুন মানদণ্ড নিৰ্মাণ কৰিছো মই যেতিয়া কলেজত আছিলো বা আমাৰ বিমল বৰা যোগেন মহান
যেতিয়া কলেজত আছিলে তেতিয়া আমাৰ কোনেও চৰকাৰী চাকৰি আমি আশাই নকৰিছিলোঁ কাৰণ আমি জানিছিলোঁ যে চৰকাৰী চাকৰি পাবৰ কাৰণে আমি কাৰোবাক 10 লাখ 5 লাখ টকা ঘোষ দিব লাগিব আৰু ঘোষ নিদিলেও কোনবা মন্ত্ৰী বিধায়কৰ লগত আমাৰ সম্পৰ্ক থাকিব লাগিব আৰু নহলে APSC বা ইন্টাৰভিউ লোৱা মানুহসকল আমাৰ পৰিয়ালৰ লগত জানা শুনা হ'ব লাগিব তেতিয়াহে আমি চৰকাৰী চাকৰি পাব পাৰো মোৰ লগত যিসকল মেৰিটত লৰা ছোৱালী পাছ কৰিছিলে আৰু মই এৰি অহাৰ পিছতো যোৱা কেইবছৰমান আগলৈকে যিবিলাক লৰা ছোৱালীয়ে সুন্দৰভাৱে কটন কলেজত মোৰ লগত পঢ়িছিলে তেওঁলোকক মই ভেঞ্চাৰ কলেজৰ প্ৰফেসৰ হিচাপে গাঁৱে ভূঞে গলে আজিও লগ পাইছিলোঁ অৰ্থাৎ চোকা লৰা ছোৱালীৰ কাৰণে এটাই ৰাস্তা খোলা আছিলে মেজিষ্ট্ৰেট হ'ব নোৱাৰে DSP হ'ব নোৱাৰে চৰকাৰী চাকৰি পাব নোৱাৰে এসিস্ট্যান্ট ম্যানেজাৰ এসিস্ট্যান্ট ডিৰেক্টৰ হ'ব নোৱাৰে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীও চাকৰি পাব নোৱাৰে তেওঁলোকে কি কৰিছিল নিজৰ গাঁৱলৈ ঘূৰি গৈছিলে গাঁৱত এখন LP স্কুল খুলিছিলে নহলে ME স্কুল খুলিছিলে আৰু নহলে কাখৰ কলেজখনত তেওঁলোকে নিজক বিনা বেতনত তেওঁলোকে প্ৰফেসৰ বা শিক্ষকতাৰ জীৱন আৰম্ভ কৰিছিলে তাৰ পিছত এই চাকৰিটো ৰেগুলাৰৰ কাৰণে 20 বছৰ 30 বছৰ আন্দোলন কৰিছিলে অসমৰ মেধাবী লৰা ছোৱালীৰ জীৱন এই ধৰণে আগবাঢ়িছিলে যেতিয়া অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে লাহে লাহে চাকৰি পোৱাটো আৰু টান হৈ গৈ থাকিলে এটা সময় আহিলে যে মেজিষ্ট্ৰেটৰ চাকৰি পাবৰ কাৰণে কংগ্ৰেছে এপইন্টমেন্ট কৰা APSCৰ চেয়াৰম্যান ৰাকেশ পালক যদি 1 কোটি টকা নিদিয়ে আমাৰ লৰা ছোৱালীয়ে মেজিষ্ট্ৰেট চাকৰি পাব নোৱাৰে DSP চাকৰি পাব নোৱাৰে ইন্সপেক্টৰ অফ স্কুল বা তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ দামো 10 লাখ 15 লাখ টকালৈকে বৃদ্ধি পাইছিল 2015 চনত যেতিয়া কংগ্ৰেছৰ লাষ্ট বছৰ আছিলে সেই সময়ত চাকৰিৰ বজাৰত একোটা চাকৰিৰ মূল্য 1 কোটি টকালৈকে আগবাঢ়িছিল সেই সময়ত নিযুক্তি পোৱা বহুত অফিচাৰৰ লগত যেতিয়া মই কথা পাতো বহুত কৰ্মচাৰীৰ লগত মই যেতিয়া কথা পাতিলে মই তেওঁলোকক বুজি পোৱা হৈছিল যে এওঁৰ নিযুক্তি ৰাকেশ পালৰ দিনত হৈছে গতিকে বেছিকৈ কথা বতৰা পাতি বিশেষ একো লাভ নহয় এওঁৰ পৰা ৰাইজৰ কাম বিশেষ নুলাব এনেকুৱা পৰিবেশ হৈছিল যে ইন্সপেক্টৰ অফ স্কুলছৰ মই মিটিং পাতো মিটিংত মই খুধু যে আপোনালোকে প্ৰত্যেক কথাতে টকা লয় কিয় তেতিয়া মোক কয় যে স্যাৰ 20 লাখ টকা দি চাকৰি লৈছো খুদত টকা আনিছো গতিকে টকা মাৰিব লাগে টকাটো ঘূৰাই দিব লাগে গতিকে টকা যদি নলও আমি কেনেকে খুদত টকা ঘূৰাই দিম এইটো আছিল অসমৰ পৰিবেশ আৰু আমাৰ চৰকাৰী কৰ্মচাৰীসকলক আপোনালোকে যেতিয়া কেতিয়াবা অফিচত যায় দুই এজন অফিচাৰৰ ওপৰত কৰ্মচাৰীৰ ওপৰত যেতিয়া আপোনালোকৰ খং উঠে কথাই টকা খুজে আপোনালোকে মাত্ৰ গুগল কৰিব তেওঁৰ নিযুক্তি কোন চনত হৈছিল বাকি আৰু একো উত্তৰ নালাগে নিযুক্তিৰ বছৰটোৱে গুটেই প্ৰশ্নৰ উত্তৰ আমাৰ সন্মুখলৈ আহি পৰিব বেলেগ আৰু একোৱে কৰিব নালাগে এনেকুৱা এটা অসমৰ পৰিবেশ আছিল যেতিয়া APSCৰ ৰিজাল্ট দিয়ে তেতিয়া ৰাতিপুৱাৰ পৰা গধূলিলৈকে টিভিত বহি লৈ মানুহে হিচাপ দিয়ে অমুক মন্ত্ৰীৰ খুলখালিয়েক অমুক MLAৰ ঘৈণীয়েক অমুক মন্ত্ৰীৰ ভতিজাক অমুকজন বিষয়াৰ খুলখালিয়েক এইবিলাক লিষ্ট ওলাইছিল এইটো আছিল অসমৰ বাস্তৱ আৰু এই নিৰ্মাণ কোনে কৰিছিল যেতিয়া আমাৰ অসমত কংগ্ৰেছ দলৰ চৰকাৰ আছিল চাকৰিৰ এখন বজাৰ খুলি অসমৰ নৱপ্ৰজন্মক ধ্বংস আৰু হত্যাৰ ফালে লৈ গৈছিল মই বহু সময়ত কওঁ ড্ৰাগছ খুৱাই মানুহক ধ্বংস কৰিব নালাগে
মদ খুৱাই ধ্বংস কৰিব নালাগে উচ্চ শিক্ষিত কৰি যদি চৰকাৰী চাকৰি টকা দি ল'ব লাগে তাতকৈ আৰু অন্যায় যুৱ সমাজৰ বাবে একোৱেই হ'ব নোৱাৰে তাক মই বিশ্বাস কৰিছিলো আৰু সেই কাৰণে আমি পৰিৱৰ্তনৰ কাৰণে কাম কৰিছিলো আজি এপিএছচিৰ যেতিয়া ৰিজাল্ট দিয়ে তেতিয়া ৰিজাল্টৰ পিছত আমাক বেয়া পোৱা টিভিটো নিউজ কৰিবৰ বাবে বাধ্য হয় যে এইজন ল'ৰা তৰকাৰী বেপাৰীৰ ল'ৰা এইজন ল'ৰা বিধৱা মহিলাৰ ল'ৰা এইগৰাকী ছোৱালী বজাৰত দোকান পাতি সৰু বস্তু বিক্ৰী কৰা এগৰাকী মহিলাৰ সন্তান যি চাকৰি এদিন মন্ত্ৰী বিধায়কৰ ল'ৰা ছোৱালীয়ে পাইছিলে অফিচাৰৰ ল'ৰা ছোৱালীয়ে পাইছিলে আজি সেই চাকৰি যোৱা 3 বছৰত অসমৰ সাধাৰণ মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ ল'ৰা ছোৱালীৰ বাবে আমি মুকলি কৰি দিব পাৰিলো আৰু এই হৈছে পৰিৱৰ্তিত অসম এইখনেই হৈছে নতুন অসম এইখনেই হৈছে বিকশিত অসম শ্ৰদ্ধাৰ ছাত্ৰ ছাত্ৰীসকল এই কথা আজি মই কিয় উল্লেখ কৰিছো আন্দোলনে আমাৰ জীৱন ধুনিয়া নকৰে কাৰোবাৰ পৰা 2 টকা চান্দা তুলি বিহু পাতি অনুষ্ঠান পাতি অসমীয়া জাতিটো কেতিয়াও আগুৱাই যাব নোৱাৰে অসমীয়া জাতি তেতিয়া আতৰি যাব অসমীয়া জাতি তেতিয়া উন্নতিৰ চৰম শিখৰত গৈ উপস্থিত হ'ব যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাক জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্ৰড হিচাপে আমি মানি লম তেতিয়াই আমাৰ অসমখনৰ পৰিৱৰ্তন হ'ব বহুতে বিশ্বাস কৰে যে আন্দোলন কৰি অসমৰ উন্নতি কৰিম পৃথিৱীত এনেকুৱা এটা জাতি নাই যিটো জাতিয়ে আন্দোলন কৰি উন্নতি কৰিব পাৰিছে কিন্তু পৃথিৱীত বহুত জাতি আছে যিয়ে মাত্ৰ নিজৰ নতুন প্ৰজন্মক ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষাৰে বৈজ্ঞানিক বনায় ডাক্তৰ বনায় ইঞ্জিনিয়াৰ বনায় শিক্ষক বনায় খেলুৱৈ বনায় সাংস্কৃতিক শিল্পী বনায় চিত্ৰশিল্পী বনায় একোখন সমাজক পৰিৱৰ্তন কৰিছে নিজৰ ৰাজ্যখনক উন্নতিৰ চৰম শিখৰলৈ লৈ গৈছে আমি যদি ভাৰতৰ বিভিন্ন ৰাজ্যলৈ চাওঁ এবাৰ মই তামিলনাডুত গৈছিলো আজিৰ পৰা 5 বছৰ আগতে তামিলনাডুত মই কেইজনমান মানুহৰ লগত কথা পাতিছিলো তেতিয়া মোক তেওঁলোকৰ লগত মই সুধিছিলো যে আপোনালোকৰ ৰাজ্যত মেডিকেল কলেজ কিমান আছে সেই সময়ত মোক কৈছিল 66খন 66 ইউনিভাৰ্চিটি ইঞ্জিনিয়াৰিং কলেজ 100ৰ ওপৰত আছিল তেতিয়া মই তেওঁলোকক সুধিছিলো যে ইমান অনুষ্ঠান কেনেকৈ হ'ল তেতিয়া তেওঁলোকে মোক কৈছিল this is the result of the Dravidian movement তেতিয়া মই মনত পেলাইছিলো অসমত ডাঙৰ আন্দোলন হোৱাৰ মোৰ মনত আছে দ্ৰাবিডতো এনেকুৱা দ্ৰাবিডিয়ান আন্দোলন হোৱাৰ মোৰ মনত নাই মই তেওঁলোকক সুধিছিলো যে কোন চনতে আন্দোলন হৈছিল বলে লেট 80ত আৰু আন্দোলন হৈছিল তেতিয়া মই তেওঁলোকক সুধিছিলো ইমান ডাঙৰ আন্দোলন কোনেও গম নাপায় তেতিয়া মই সুধিছিলো আন্দোলনটো কি তেতিয়া তেওঁলোকে কৈছিল the essence of Dravidian movement was movement for education যে শিক্ষাৰ পোহৰ বিলুৱাৰ গাঁৱে ভুঁয়ে সমাজে আন্দোলনৰ সৃষ্টি কৰিছিল আৰু সেই আন্দোলনৰ ফলশ্ৰুতিতে চৰকাৰে মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ নিৰ্মাণ কৰিছিল যাতে তামিলসকলে বিশ্বত এটা সৰ্বশ্ৰেষ্ঠ জাতি হিচাপে আগুৱাই যাব পাৰে আমাৰ ইয়াত আন্দোলন বুলি ক'লে বন্ধ ধৰ্ণা পিকেটিং আমি বুজো আৰু তামিলনাডুত আন্দোলন বুলি ক'লে তেওঁলোকে শিক্ষাৰ আন্দোলন বুজে বৌদ্ধিক আন্দোলন বুজে আজি আমি চেষ্টা কৰিছো গাঁৱে ভুঁয়ে বিদ্যালয় খুলি চাহ বাগিচাত বিদ্যালয় খুলি অসমৰ জিলাই জিলাই মেডিকেল কলেজ খুলি অসমৰ চাৰিওফালে চাহ বাগিচাত বিদ্যালয় খুলি কলেজ খুলি ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া নামভৰ্তিৰ পৰা নিযুত মইনা আঁচনিলৈ আমিও অসমত 80 শতিকাৰ শেষত যি তামিলনাডুত দ্ৰাবিডিয়ান মুভমেণ্ট হৈছিল আমিও অসমত এটা নতুন
অসমীয়াৰ আন্দোলন সৃষ্টি কৰিব খুজিছো যি আন্দোলন হাতত কলম লৈ হ'ব যি আন্দোলন কম্পিউটাৰ লৈ হ'ব যি আন্দোলন স্কুটি আৰু সাইকেল লৈ বিদ্যালয়ত গৈ পঢ়াৰ আন্দোলন হ'ব তেনেকুৱা আন্দোলন এটা আজি আমি অসমত নিৰ্মাণ কৰিব খুজিছো